৩০তম প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি আদৰ্শ কৃষক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট সমাজকৰ্মী অতুল মহন্ত আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃত্যাচাৰ্য সুলেখিকা দেৱযানী শইকীয়া গগৈক কৰ্মমহীয়ান বঁটা প্ৰদান। শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ সামাজিক তথা বৌদ্ধিক চিন্তাৰ অন্যতম বাটকটীয়া স্বৰূপ অনুষ্ঠান নামতি প্ৰেছ ক্লাবৰ ৩২তম প্ৰতিষ্ঠা দিৱসটি ৩ অক্টোবৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা নামতি প্ৰেছ ক্লাবৰ সভাপতি ৰাতুল শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতেই গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ উপাধ্যক্ষ সৈয়দ আব্দুৰ ৰহমান আৰু অধ্যাপক ডক্টৰ পাপু কুমাৰ ইয়াতে। দিনৰ ১ বছৰৰ পৰা সুস্থ সমাজ গঠন আৰু সংবাদ সেৱা শীৰ্ষক বিষয়ৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰ আৰম্ভণিতে নামতি প্ৰেছ ক্লাবৰ সম্পাদক জিয়াৰুদ্দিন আহমেদে অনুষ্ঠানটোৰ আঁতৰি উদ্দেশ্য ব্যাখ্যা কৰে। নামতি প্ৰেছ ক্লাবৰ সভাপতি ৰাতুল শৰ্মাই সঞ্চালনা আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা উক্ত আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ লেখক শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্ত। মুখ্য আলোচক ডক্টৰ সৌমাৰজ্যোতি মহন্তই বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল মাধ্যমত অধিক সময় অলাগতিয়াল বিষয়ত মনোনিৱেশ কৰাৰ ফলত সমাজত এটা নেতিবাচক প্ৰভাৱ পৰা বুলি মন্তব্য কৰে। তদুপৰি ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ত বাতৰি কাকত পঢ়াত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলক অধিক সচেতনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায়। লগতে তেওঁ কয় অসমীয়া ভাষাৰ বাতৰি কাকতসমূহে অসমীয়া ভাষা ৰক্ষা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে বাতৰি কাকত উদ্যোগসমূহত অসমীয়া নিবনুৱাই সংস্থাপনো লাভ কৰিছে। ইয়াৰ উপৰিও অতীতত প্ৰকাশ হোৱা বাতৰি কাকতসমূহ আজিৰ সময়ত গৱেষণা ইত্যাদি কামত ব্যৱহৃত হৈ আহিছে। ইফালে বিগত বৰ্ষৰ দৰে এই বছৰ নামতি প্ৰেছ ক্লাবৰ কৰ্মমহীয়ান বঁটা ২০২৪ প্ৰদান কৰি নামতি কৰোণা সাগৰৰ নিবাসী আদৰ্শৱান কৃষক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট সমাজকৰ্মী অতুল মহন্ত আৰু নামতি খেজুৰিতলৰ নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃত্যাচাৰ্য সুলেখিকা দেৱযানী শইকীয়া গগৈক। তদুপৰি অনুষ্ঠানটোত সমাজকৰ্মী নজৰুল ইছলামক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। বহু কেইগৰাকী বিশিষ্ট ব্যক্তি সাংবাদিকৰ লগত কেইবাটাও জাতীয় সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থকা আলোচনা চক্ৰত প্ৰায় ২০০ শতাধিক লোকে অংশগ্ৰহণ কৰে। নামতি প্ৰেছ ক্লাবৰ ৩২তম প্ৰতিষ্ঠা দিৱস আজি নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে, সফল সামৰণি পৰিছে। আমাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এখন এই আলোচনা চক্ৰ অনুষ্ঠিত হয়। সুস্থ সমাজ গঠন আৰু সাংবাদিকতা এই বিষয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে উপস্থিত আছিল বিশিষ্ট নিবন্ধকাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্ত ছাৰ আৰু এই আলোচনা সত্ৰখন শুভ উদ্বোধন কৰিছিলে এই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ ছাৰে। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই আলোচনা সত্ৰখনত আমি অতি গৌৰৱান্বিত এই কাৰণেই যে আমি আমন্ত্ৰণ জনোৱা শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ সন্মানীয় কৰ্মকৰ্তাসকল উপস্থিত থাকি আমাক যিদৰে উৎসাহিত কৰিলে, সেয়েহে আমি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দক আমি কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আৰু আমি আজি এই বছৰ ২০২৪ বৰ্ষৰ কৰ্মমহীয়ান বঁটা দুগৰাকী বিশিষ্ট ব্যক্তিলৈ আমি আগবঢ়ালোঁ। নামতি অঞ্চলৰে সন্মানীয় এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট খেতিয়ক আৰু সমাজকৰ্মী সন্মানীয় মহন্ত দেৱ আৰু দ্বিতীয়গৰাকী আমাৰ সন্মানীয় সুলেখিকা দেৱযানী দীক্ষিতা গগৈ বাইদেউলৈ আমি আমাৰ বঁটা আগবঢ়ালোঁ। গতিকে আমি সকলোলৈকে আপোনালোকৰ তৰফে অনুষ্ঠানটোত সহযোগিতা কৰাৰ কাৰণে, সফল সামৰণি পোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ।